কৈছে স্যার বন্ধ হবই নোৱাৰে মুখ বন্ধ হবই নোৱাৰে আপুনি যি মুখ্যমন্ত্ৰী পলাই দিছে প্ৰশ্নটোৰ কাৰণে স্যাৰ মোক ক'ব দিয়া নাই স্যাৰ মোক ক'ব দিয়ক না স্যার কথাটো ক'ব দিয়া নাই কথাটো ক'ব দিয়া নাই পলাই দিছে আরে কথা বলবো না আজি কথা বলবো না মুখ ক'ব দিয়ক এনে ফটোটো কথা নক'ব স্যার মুখ ক'ব দিয়ক স্যার মই ফটো দিবলৈ দিয়ক স্যার বহি দিছে স্যার ক'ব নিদিয়ে স্যার মুখ ক'ব দিয়ক মুখ ক'ব দিয়ক এক মিনিট স্যার কগনিজে মই এক মিনিট আমাৰ এক মিনিট বহক কিমান অসমত টোটেল জিডি এন্ট্ৰি কিমান থানাবিলাকত কিমান প্ৰিলিমিনাৰী এনকুৱাৰী হ'ল আৰু কিমান মেডিকেল কৰোৱা হ'ল আৰু এই তিনিওটা ক্ষেত্ৰতে কিমান কিমান তাৰ পৰা গোচৰ এফআইআৰ হিচাপে পঞ্জীয়ন কৰা হ'ল তাৰ তথ্য লাগে জিডি এন্ট্ৰি আৰু আমি তেখেতক দিয়া হৈছে সদনত দিয়া হৈছে তথ্য আমি দিছোঁ নাই দিয়া নাই মই সুধিছোঁ এতিয়া বেলেগ প্ৰশ্ন মোক আপোনালোকে দিছে যিটো উত্তৰ সেই উত্তৰটো আছে বেলেগ সেইটোত আছে কিমান কেছ ৰেজিষ্টাৰ কৰা হ'ল সেইটোহে দিছে আপোনালোকে মোক জিডি এন্ট্ৰিটো দিয়া নাই মই এতিয়া সাপ্লিমেণ্টাৰী কুৱেশ্যনটো মই জিডি এন্ট্ৰিৰ পৰিমাণটো বিচৰাও নাছিলোঁ জিডি এন্ট্ৰিৰ কথা উল্লেখে কৰিছিলোঁ প্ৰশ্নটোত যে জিডি এন্ট্ৰি কৰাৰ পাছত আপোনালোকে তেনেহ'লে আমি কেনেকৈ দিম জিডি এন্ট্ৰি যদি ইয়াত লিখি থোৱা আছে ইয়াত জিডি এন্ট্ৰি কিমান আছে আপোনালোকে দিব লাগিব সাপ্লিমেণ্টাৰী কুৱেশ্যন সেইটোকে বুলি কয় আপুনি দিছে নেকি ইয়াত জিডি এন্ট্ৰি সাপ্লিমেণ্টাৰী কুৱেশ্যন তাকে কয় অধ্যক্ষ ডাঙৰীয়া যে যিটো প্ৰশ্ন ইয়াত দিয়া নাই আপোনালোকে এইটো সাজু হৈ আহিব লাগিব মই ইয়াত ডাইৰেক্ট সুধিছিলোঁ এইটো ছাৰ মোৰ প্ৰশ্নটো সুধি লওক ছাৰ মোৰ প্ৰশ্নটো মই যি বুলি প্ৰশ্নটো কৰিছিলোঁ চলিত 2026 চৰকাৰে অসমত অপৰাধৰ হাৰ 28% হ্ৰাস পাইছে বুলি চৰকাৰী দাবী কৰিছে সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ এফআইআৰ সমূহকে গণনা কৰা হৈছে নে থানাসমূহত পঞ্জীয়ন হোৱা প্ৰতিটো জিডি এন্ট্ৰি ছাৰ শুনি লওক প্ৰতিটো জিডি এন্ট্ৰি আৰু এনচি গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে মই ডাইৰেক্ট প্ৰশ্নটো সুধিছোঁ এতিয়া মোক সংখ্যাটো দিব লাগে ছাৰ তেখেতে কোৱাই নাই তেখেতে উত্তৰটো দিব লাগিব সংখ্যাটোৰ কথা তেখেতে কোৱাই নাই ছাৰ উত্তৰটো দিব লাগিব মই দি আছোঁ ছাৰ সংখ্যাটোৰ কথা কোৱাই নাই আজি পলাব নোৱাৰে আপুনি কথাটো উত্তৰটো দিব লাগিব ছাৰ মই উত্তৰ দিব দিয়ক ৰ'ব না আপুনিহে পলাই ছাৰ মোক ক'ব দিয়ক ছাৰ মোক ক'ব দিয়ক মই কৈ দিওঁ ঠিক আছে কওক ছাৰ আজি অসম বিধানসভাৰ এই 126 জন সদস্যৰ ভিতৰত এইবেলি আৰু যোৱাবেলিৰ কৈছোঁ বিধায়কৰ কথা কৈছোঁ সকলোতকৈ ফেক কেছ ফেক এনকাউণ্টাৰ ফেক শব্দটো পুলিচৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা মানুহজন